নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিসকলৰ পৰীক্ষা বেয়া হৈছে বা যিকোনো এটা সাবজেক্টৰ পৰীক্ষা বেয়া হৈছে তেওঁলোকৰ কাৰণে এটি বিশেষ আপডেট আজি ভিডিওটোৰ জৰিয়তে দিবৰ কাৰণে চেষ্টা কৰো ইয়াৰ আগতে কি আছিল আজি পৰা 3 বছৰ 4 বছৰ আগলৈকে কি আছিল আমাৰ যদি পৰীক্ষা বেয়া হলে এবছৰ পিছত অৰ্থাৎ তোমাৰ 2024 চনত পৰীক্ষা বেয়া হল 2025 চনত যিসকলে পৰীক্ষা দিব সেই পৰীক্ষা দিয়া ব্যক্তিসকলৰ লগত বা ছাত্ৰ ছাত্ৰীসকলৰ লগত তোমালোকে পৰীক্ষা দিব পাইছিলা তাক নেকি কম্পাৰ্টমেন্টাল বোলা হয় এইবাৰ নহয় আজি পৰা 3 বছৰ মানৰ পৰা এই ব্যৱস্থাটো সলনি কৰি দিয়া হৈছে কম্পাৰ্টমেন্টাল পৰীক্ষাটো কি হয় মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰাৰ এমাহৰ পৰা 1.5 মাহৰ ভিতৰতে এই সেৱাৰ তৰফৰ পৰা পুনৰ অনুষ্ঠিত কৰে আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা বেয়া হয় আৰু তেওঁলোকৰ এটা নিৰ্দিষ্ট নৰ্মছ ধৰি দিয়া হয় যে কি ইমান পৰিমাণৰ নম্বৰ পাব লাগিব বা ইমান কেইখন পৰীক্ষা এই বিষয়ত পাস কৰিব লাগিব এনেকুৱা নৰ্মছ ধৰি দিয়া হয় প্ৰত্যেকবাৰে নৰ্মছটো অকমান সলনি হৈ থাকে সেই নৰ্মছ ফুলফিল কৰিলে ছাত্ৰ ছাত্ৰীসকলে 3খন সাবজেক্ট পৰ্যন্ত কি কৰিব পাৰে পৰীক্ষা দিব পাৰে গতিকে তোমালোকৰ যদি কোনোবা এখন পেপাৰত পৰীক্ষা বেয়া হৈছে বলে ভাবিছা যে কি এই মানে এই পেপাৰখনত মই পাস কৰিব নোৱাৰিম তেতিয়া হলে তোমালোকে এটা কাম কৰা তোমালোকৰ যেহেতু এইবাৰো কম্পাৰ্টমেন্টাল পৰীক্ষা নিশ্চয় অনুষ্ঠিত কৰিব গতিকে তাৰ কাৰণে তোমালোকে প্ৰস্তুতিটো এতিয়া পৰাই অব্যাহত ৰাখা যে কি যদি মই কিবা কাৰণত বেয়া হয় আৰু তুমি যদি কনফাৰ্ম যে কি তোমাৰ সেই সাবজেক্টটোত মানে পৰীক্ষা বেয়া হ'ব তেতিয়া হলে তাৰ প্ৰস্তুতিটো ৰাখা তেতিয়া হলে কি কৰিব পাৰিবা পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হোৱাৰ লগে লগে পৰীক্ষাৰ ৰিজাল্টটো ইতিমধ্যে মই আগৰ ভিডিঅ জনাইছো পৰীক্ষাৰ ৰিজাল্ট ফৰটো কি আকৌ বহি চোৱা হৈছে এবাৰ যেটো ওএমআৰ 45 নম্বৰৰ পৰীক্ষা বহি পৰীক্ষকে চাবলগীয়া হোৱা নাই কম্পিউটাৰে চাইছে বহুত ফাষ্ট আগবাঢ়ি গৈছে গতিকে সোনকালে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব গতিকে তোমালোকে সেই প্ৰচেছটোত যাতে সোনকালে যদি দিয়া হয় যাতে তোমালোকৰ এই লিংকটো কাট খাই না যায় তোমালোকে এই ধাৰাবাহিকতাটো অব্যাহত ৰাখা বা এটো সাবজেক্টত যদি তোমাৰ কিবা নোটৰ কম আছিল বা এটো প্ৰস্তুতি হোৱা নাছিল হেকিন তুমি ঠিকঠাক কৰি লোৱা কোনবা জনা বা ভাল ষ্টুডেন্টৰ পৰা সেই নোটখিনি তুমি কালেক্ট কৰি লোৱা বা বুজি নোপোৱা বস্তুখিনি তুমি কোনবা ভাল ছাৰ বাইদেউৰ পৰা গৈ তুমি সংগ্ৰহ কৰি লোৱা বুজিলে তুমি সেইখিনি প্ৰস্তুতি কৰি ৰখা যাতে কম্পাৰ্টমেন্টাল পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছত কম্পাৰ্টমেন্টালৰ যিখিনি ব্যৱস্থাখিনি হোৱাৰ লগে লগে তুমি যাতে ফৰ্ম ফিলআপ কৰিব পাৰা আৰু যাতে তুমি পৰীক্ষা ভালদৰে দিব পাৰা গতিকে আজি ভিডিওটো যদি এই কথাখিনি কল কাৰণ বহু সংখ্যক ছাৰ বাইদেউ ছাৰ কম্পাৰ্টমেন্টাল পৰীক্ষাৰ বিষয়ে কিবা আপডেট আছে নেকি সুধি আছিলা কম্পাৰ্টমেন্টাল পৰীক্ষাৰ আপডেটটো হৈছে এইটোৱে কি তোমালোকৰ নিৰ্দিষ্ট এটা পৰিমাণৰ নম্বৰ পাব লাগিব আৰু নিৰ্দিষ্ট কেইটামান সাবজেক্টত পাস কৰিব লাগিব ধৰি দিব যে কি 150 আৰু 3টা সাবজেক্টত পাস কৰিব লাগিব এনেকুৱা ধৰণৰ নৰ্মছটো ওলাব তোমালোকৰ সেই নৰ্মছখিনি ফুলফিল কৰিলে তোমালোকে কি কৰিব পাৰিবা কম্পাৰ্টমেন্টাল পৰীক্ষা অৱতীৰ্ণ হ'ব পাৰিবা কিন্তু কম্পাৰ্টমেন্টাল পৰীক্ষাৰ কাৰণে তোমালোকে এবছৰ হ'ব নালাগে মেট্ৰিক পৰীক্ষা ৰিজাল্ট ঘোষণা কৰাৰ কিছুদিন পিছতে এমাহ 1.5 মাহৰ ভিতৰতে তোমালোকে কম্পাৰ্টমেন্টাল পৰীক্ষা দিব পাৰিবা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো যদি এইখিনি কথা কলো তোমালোকে লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিওটো শ্বেয়াৰ কৰিবা আৰু ভিডিও ডেসক্ৰিপচনত থকা যেটো আমাৰ লিংক সেই লিংকটোত ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেলটোত জয়েন হৈ লবা এনেকুৱা ধৰণৰ ইনফৰমেটিভ খবৰবিলাক তোমালোকে নিয়মিতভাৱে পাই থাকিবৰ কাৰণে সক্ষম হ'বা ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিও লগতে পৰীক্ষা উপযোগী ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা